নমস্কাৰ দৰ্শকসকল, এই ভিডিঅ'টো চাই গৈ থাকক। আপোনালোকে গম পাব অশোক শৰ্মাই বিজেপি এৰাৰ প্ৰকৃত কাৰণ। তদুপৰি অশোক শৰ্মাৰ কংগ্ৰেছত যোগদানে কংগ্ৰেছৰ শিবিৰক যথেষ্ট আনন্দিত কৰিছে। ভূপেন বৰা আৰু গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়াও আপোনালোকে এই ভিডিঅ'টোতে পাব। তদুপৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেইটোও পাব। আন এটা ভিডিঅ' আপোনালোকক ইয়াতে সংযুক্ত কৰি দিছোঁ। ভূপেন বৰা ডাঙৰীয়ায়ো যে উদাত্ত ভাষণ দিব পাৰে, কৰ্মীসকলৰ তেজত পিৰপিৰণি উঠা ভাষণ, সেই কথা ভাষণটো শুনাৰ পিছত আপোনালোকে উপলব্ধি কৰিব পাৰিব। প্ৰথমতে আহক গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াখিনি জানি লওঁ। আজি মই কম যে তেখেতৰ ৰাজনৈতিক জীৱনত আজি তেখেতে সেইখন পতাকা হাতত ল'বলৈ আহিছে, যিখন পতাকা কেইদিন নলবাৰীৰ মুকুন্দ কাকতীয়ে হাতত ল'বৰ কাৰণে গুলী বুকুত পাতি লৈছিল। মই নিজে দিল্লীৰ পৰা নলবাৰীলৈ আহি মাননীয় অশোক শৰ্মা ডাঙৰীয়াক কংগ্ৰেছ দলৰ ভিতৰত মই স্বাগতম জনাবলৈ বিচাৰোঁ। নলবাৰী মানুহৰ, এই অঞ্চলৰ মানুহৰ এটা স্বাভিমান আছে আৰু মই আপোনালোকক কথা দিছোঁ যে যিদৰে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটৰ ৰাইজে নিজৰ স্বাভিমান সুৰক্ষিত কৰিলে, আহা বিধানসভা নিৰ্বাচনত নলবাৰী অঞ্চলৰ ৰাইজে নিজৰ স্বাভিমান সুৰক্ষিত কৰে। এইবাৰ চাওঁ আহক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যে মই থকা দলটোতে তেওঁ যোগদান কৰিছে, তেওঁক মই বহুত অলেখ শুভেচ্ছা জনাইছোঁ। খালি মই আহ্বান জনাম তেখেতক যে তেখেত যাতে কংগ্ৰেছত থাকিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা কৈ থাকে, হিন্দুৰ কথা কৈ থাকে। কংগ্ৰেছত হিন্দু মানুহ থকাৰ প্ৰয়োজনীয়তাও আছে কিছু সংখ্যক। গতিকে অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান আমাৰ কাৰণে এটা আনন্দৰ বাতৰি যে মই যিটো কাম কৰিব নোৱাৰিলোঁ, কংগ্ৰেছক হিন্দুময় কৰিব নোৱাৰিলোঁ, এতিয়া অশোক শৰ্মাই যদি কংগ্ৰেছক হিন্দুময় কৰি তোলে, ইতিহাসে তেওঁৰ নাম সোণোৱালী আখৰেৰে লিখিব। এইবাৰ আহিছোঁ অশোক শৰ্মাই কি কাৰণত বিজেপি ত্যাগ কৰিলে। এটা চেনেলৰ সাংবাদিকৰ আগত তেওঁ প্ৰকৃত কাৰণটো ব্যক্ত কৰিছে। আহক চাই লওঁ। কিছুদিন পূৰ্বে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আপোনাৰ লগত ভাল সম্পৰ্ক থকা বুলি কৈছিল। আপুনি দল ত্যাগ কৰাৰ আগত কিবা যোগাযোগ চলিছিল নেকি? মানে তেওঁলোক মিছলীয়া ঠগ প্ৰবঞ্চক বুলি ইতিমধ্যে প্ৰমাণ হৈছে। তেওঁ তাত কৈছে, মই যিদিনাখনে ইয়াতে আপোনালোকৰ লগত কথা বতৰা পাতি মোৰ সিদ্ধান্তৰ কথা জনাইছিলোঁ, তেওঁ কৈছে যে অশোকদাৰ লগত মোৰ ভাল সম্পৰ্ক। আচলতে মই সেইখিনি বিচাৰিছিলোঁ। তেওঁ সেইদিনা ৰাইজৰ আগত অশোকদা বুলি কৈছিল, মই সেইখিনি বিচাৰিছিলোঁ। তেওঁ মই যিহেতু বয়সত ডাঙৰ, মোক অশোকদা বুলি মাতক, সভা সমিতিত গ'লে এখন চকী দিয়ক, মই সিমানেই বিচাৰিছিলোঁ। কিন্তু তেওঁলোকে সেইখিনি দিবলৈ অপৰাগ। সেইদিনা বা কিহৰ কাৰণে তেওঁ মোক অশোকদা বুলি মাতিছে এই কথাটো মই নাজানো। কিন্তু তেওঁ ভাল সম্পৰ্ক থাকিলে মোৰ বাটেৰে অহা যোৱা কৰা, মোক এবাৰ তেওঁ মাত দিলেহেঁতেন, কিন্তু সেইটো তেওঁৰ নহ'ল। মই যোৱা 2023 2 এপ্ৰিলৰ তাৰিখৰ পৰা এবছৰ মই 3 মাহ পুৰা বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থাত আছিলোঁ। এবছৰ মই ভুগিছিলোঁ, তেওঁ মাত দিব নাহিল। তেওঁ যিকোনো সাধাৰণ কথাতে তেওঁৰ মনোমত কৰ্মীক শুভেচ্ছা পত্ৰ দিয়ে। মোৰ কিন্তু ছোৱালীজনী গ'ল্ড মেডেলিষ্ট হোৱাৰ পিছতো তেওঁ এখন শুভেচ্ছা পত্ৰটো নিদিলে, মাতো দিব নাহিল। গতিকে ভাল সম্পৰ্ক বুলি তেওঁহে কৈছে, সেই সম্পৰ্কটো কাৰ্যত ৰূপায়ণ তেওঁ কৰা নাই আৰু নিৰ্বাচিত হোৱাৰ পিছতো মোৰ ইয়াত অহা নাই। গতিকে ভাল সম্পৰ্ক বুলি তেওঁ ক'ব পাৰে, মই নকওঁ। আৰু তেওঁৰ কাৰণে আজি দলত এনেকুৱা অৱস্থা হৈছে। জয়ন্ত মল্লবৰুৱাৰ যিটো আগ্ৰাসী মন বা যিটো তেওঁলোকে মানে তেওঁৰ প্ৰতিদ্বন্দ্বীক শত্ৰুক জ্ঞান কৰি নিশেষ কৰাৰ যিটো তেওঁলোকৰ ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বলি হৈ মই আজি এনেকুৱা পথ ল'বলৈ এৰিছোঁ। যিহেতু মই আজি নতুন এটা দললৈ যাম, গতিকে আৰু দৰ্শকসকল নিশ্চয় বুজিব পাৰিলে, তেওঁৰ একমাত্ৰ এলাৰ্জি হৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। নহ'বনো কিয় বাৰু, আপোনালোকে কওকচোন। জয়ন্ত মল্ল ডাঙৰীয়াৰ আগত সেই কনষ্টিটুৱেঞ্চি, সেই বিধানসভাত অশোক শৰ্মা ডাঙৰীয়া MLA আছিলে। জয়ন্ত মল্ল বৰুৱাক তেওঁ এৰি দিছে নিজৰ ছিটটো। জয়ন্ত মল্ল বৰুৱা কিহৰ কি আছিল যে তেওঁক এৰি দিব লগা হৈছিল অশোক শৰ্মাই ছিটটো। ইমান ওৰে জীৱন RSS কৰি আহি MLA হৈছিলে। তাৰপিছত জয়ন্ত মল্ল বৰুৱাক, কংগ্ৰেছৰ পৰা অহা জয়ন্ত মল্ল বৰুৱাক তেওঁ ছিটটো এৰি দিছিলে। নিশ্চয় সদ্ভাৱ আছিলে তেওঁৰ, কিন্তু তেওঁ ইয়াত ব্যক্ত কৰিছে জয়ন্ত মল্ল বৰুৱাই তেখেতৰ ওচৰত কৃতজ্ঞ হোৱাটো বাদেই
সামান্য ন্যূনতম সন্মানখিনিও তেওঁক দিয়া নাছিল। তেওঁৰ মুখেৰে কোৱা মতেহে কৈছোঁ, আমিতো নাজানো। অশোক শৰ্মাই তাকেই ক'ব গৈছে যে অশোক দা বুলি যদি মোক আগতে সম্বোধন কৰিলেহেঁতেন, আসনখন দিলেহেঁতেন। এই কাৰণতে আচলতে অশোক শৰ্মাই বিজেপি ত্যাগ কৰিছে। বিজেপি দলৰ প্ৰতি তেওঁৰ কোনো আক্ৰোশ নাই, বিজেপি আদৰ্শৰ প্ৰতিও নাই। যিবিলাক কৈ আছে সেইবিলাক ক'ব লাগে কাৰণে কৈছে, কিন্তু মূল কাৰণ জয়ন্ত মল্ল বৰুৱা। এতিয়া সেইকাৰণে তেওঁ কৈছে, আহকচোন শুনি লওঁ তেওঁ কংগ্ৰেছত যোগদান কৰাৰ পিছত কি কৈছে। মোৰ কংগ্ৰেছ দলত আহি পাব লগা নাই, মোক তাত যি লঘু লাঞ্ছনা হৈছে সেই লঘু লাঞ্ছনাৰ পৰা মোক অকণমান উদ্ধাৰ কৰক, মোক অকণমান বহিবলৈ ঠাই দিয়ক, আৰু মোৰ যিটো কৰ্মশক্তি সেইটো কামত লগাৰ কাৰণে মই আপোনালোকৰ ওচৰত নিবেদন জনাইছোঁ। দেখিলে ৰাইজ, তেওঁ এখন আসন বিচাৰে, তেওঁ সন্মান বিচাৰে, যিখিনি জয়ন্ত বৰুৱাৰ পৰা পোৱা নাছিলে বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা পোৱা নাছিলে। এতিয়া গৌৰৱ গগৈয়ে কি কৈছে, আহক আশ্বাস দিছে। মই আশা কৰোঁ যে মাননীয় অশোক শৰ্মা ডাঙৰীয়া যেতিয়া আমাৰ ঘৰত আগবাঢ়ি যাব, যি সন্মান তেওঁ আগতে নিজৰ পুৰণা দলত পাইছিল তাতকৈ বেছি সন্মান, মৰম, স্নেহ আমাৰ ঘৰৰ ভিতৰত পাব। অশোক শৰ্মাক দিয়া গৌৰৱ গগৈৰ এই আশ্বাস চিৰদিন কাৰ্যকৰী হৈ থাকে যেন আমি তাৰে কামনা কৰিম। একবাৰ আগবঢ়াব খুজিছোঁ ভূপেন বৰাই যোগদান কাৰ্যসূচীত দিয়া ভাষণৰ কিয় অংশ। তাৰ আগতে কওঁ, অশোক শৰ্মা আমাৰ মাজৰে এগৰাকী মানুহ, সৎ ৰাজনীতিবিদ। তেওঁৰ কোনো দুৰ্নীতি নাই, কোনো ধৰণৰ আজিলৈকে আমি শুনা নাই। তেখেতৰ দৰে ৰাজনীতিবিদ আমাক লাগে। যদিহে ভৱিষ্যতেও এই সততা তেওঁৰ অক্ষুণ্ণ থাকে, তেনেহ'লে যোন দলতেই নাথাকক আমাৰ অসমৰ কাৰণে ভাল, আমাৰ কাৰণে ভাল। আমি আশা কৰিম কংগ্ৰেছত তেওঁ এনেকুৱা সন্মান পাওক যিখিনি বিজেপিত নাপালে। গৌৰৱ গগৈয়ে নিশ্চয় কোৱাৰ দৰে কৰিব তেওঁলোকে। গতিকে আমি আশাবাদী, আমি কোনো পক্ষৰ নহয়, আমাক লাগে অসমৰ মংগল। অশোক শৰ্মা ডাঙৰীয়াৰ লগত অহা নৱাগতসকল, সাংবাদিক বন্ধুসকল, আজি ভাৰত ত্যাগ আন্দোলনৰ এই শুভ মুহূৰ্তত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যিটো কাৰণে হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন বলিদান দিছিল, হাজাৰ হাজাৰ ভাৰতীয় লোকে আমাৰ বৰ্তমানৰ স্বাৰ্থত ব্ৰিটিছৰ লাঠিৰ কোব পিঠিত পাতি লৈছিল, আৰু বিশেষকৈ অসমতো 1757 চনত পলাচী যুদ্ধ হোৱাৰ পিছত 1857 চনত মংগল পাণ্ডেৰ নেতৃত্বত চিপাহী বিদ্ৰোহ হোৱাৰ মাজৰ চোৱাটো অসমতো বিষম ৰূপত স্বাধীনতাৰ সংগ্ৰাম আৰম্ভ হৈছিল। মই গোটেই দেশৰ বুৰঞ্জীৰ কথা আলোচনা নকৰোঁ, কিন্তু এষাৰ কথা নহ'লে নিশ্চয় আজি আধৰুৱা হ'ব যে যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা সংগ্ৰামৰ ৰূপমুকনি ভালকৈ হোৱা নাছিল, তেতিয়া আমাৰ যোৰহাটত গুমধৰ কোঁৱৰ ধনঞ্জয় বুঢ়াগোহাঁয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত মণিৰাম দেৱান, কুশল কোঁৱৰে কি ধৰণে স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান অসমত সৃষ্টি কৰিছিল সেই কথা আমি সকলোৱে জানো। কিন্তু 1942 চনৰ 8 আগষ্টত মুম্বাইৰ কান্তি মৈদামত যেতিয়া গান্ধীজীৰ সেই উদাত্ত কণ্ঠৰ বক্তব্য ৰাখিছিল, তাৰ পাছত যেতিয়া 9 তাৰিখে কৰেংগে ইয়া মৰেংগে, কুইট ইণ্ডিয়া, দেশক স্বাধীন কৰিম নহ'লে মৰিম, এনেকুৱা এটা শক্তিশালী চিন্তা চৰ্চাৰে যি দেশৰ স্বাধীনতা সংগ্ৰামৰ তীব্ৰ ৰূপ ধাৰণ কৰিছিল, তেনেকুৱা সময়ত এই নলবাৰীৰ পৰা গৈ গহপুৰত প্ৰাণ আহুতি দিছিল কনকলতাৰ কাষতে থাকি মুকুন্দ কাকতি ডাঙৰীয়া। এই কথা মনত পৰিলে এতিয়াও গাৰ নোম শিয়ৰি যায় যে 42 চনৰ 18 ছেপ্টেম্বৰত নগাঁৱৰ ব্ৰহ্মপুৰত ভোগেশ্বৰী ফুকননী, বলু খুঁট, দদী খুঁট এইসকলে প্ৰাণ আহুতি দিয়াৰ পাছত 20 তাৰিখে ঢেকীয়াজুলিত মংগল কুৰ্কু, দয়াল পানিকা, ৰতন কছাৰী, মনবৰ নাথকে প্ৰমুখ কৰি 13 জনে নিজৰ জীৱন বিসৰ্জন দিছিল ঢেকীয়াজুলি থানাত পতাকা উৰুৱাবলৈ গৈ। 20 তাৰিখে ৰাতিপুৱা ঢেকীয়াজুলিত 13 গৰাকীয়ে ব্ৰিটিছৰ বন্দুকৰ গুলীত তেওঁলোকৰ জীৱন বিসৰ্জন দিয়াৰ পিছত
একেদিনাখনেই কনকলতা মুকুন্দ কাকতিয়ে কংগ্ৰেছৰ পতাকা হাতত লৈ গহপুৰ থানাত ব্ৰিটিছ পুলিচক প্ৰত্যাহ্বান জনাই পতাকা উৰাবলৈ গৈছিল। বন্ধুসকল মনত পেলাব, এদিনৰ আগতে নগাঁৱত ব্ৰিটিছে গুলিয়াইছে। সেইদিনাখন 20 ছেপ্টেম্বৰ ৰাতিপুৱা ঢেকীয়াজুলিত 13 জনক গুলিয়াই মাৰিছে। অসমীয়া জাতিৰ শৌৰ্য বীৰ্য, অসমীয়া জাতিৰ সাহস, অসমীয়া জাতিৰ যি দেশ প্ৰেম, তাক প্ৰাণৱন্ত কৰি কনকলতাই ঘৰত শুই বহি নাথাকি ব্ৰিটিছৰ পতাকা আঁতৰাই আমাৰ কংগ্ৰেছৰ পতাকা উৰুৱাবৰ কাৰণে সমদলৰ নেতৃত্ব লৈছিল। সেই সমদল কেনেকুৱা আছিল? গোটেই মানুহে গম পায় যে ব্ৰিটিছ পুলিচে য'তে ত'তে আন্দোলন ভংগ কৰিবৰ কাৰণে গুলিয়াবলৈ আৰম্ভ কৰিছে। কিন্তু কনকলতা আগবাঢ়ি গৈছিল কাষত মুকুন্দ কাকতি, নলবৰীয়া মুকুন্দ কাকতি। আৰু ব্ৰিটিছ পুলিচে কনকলতাক ক'লে যে আগবাঢ়ি নাহিবা, 18 তাৰিখে ভোগেশ্বৰী ফুকননীক গুলিয়াইছো, আজি ৰাতিপুৱা মনবৰ নাথ কোমলী দেৱীক গুলিয়াইছো, তুমি আগবাঢ়ি নাহিবা, আমি গুলিয়াই দিম। কনকলতাই সেই বন্দুকৰ গুলি লৈ ভয় নকৰি আগবাঢ়ি গ'ল। যেতিয়া ব্ৰিটিছ পুলিচৰ গুলি কনকলতাৰ বুকুত যেতিয়া গুৰুমকৈ লাগিল, কনকলতা যেতিয়া ব্ৰিটিছ পুলিচৰ গুলি খাই বাগৰি পৰিল, আপুনি কল্পনা কৰকচোন, হয়তো চবেই ভাবিছিল সব মানুহ পলাই পত্তন দিব, কিন্তু কনকলতা বাগৰি পৰাৰ পিছত কাষত ৰৈ থকা মুকুন্দ কাকতিয়ে কংগ্ৰেছৰ পতাকা বাগৰি পৰিবলৈ নিদিলে। কনকলতাৰ হাতত লৈ থকা সেই পতাকাখন মুকুন্দ কাকতিয়ে থাপ মাৰি ধৰিলে। আৰু যেতিয়া কংগ্ৰেছৰ পতাকা মাটিৰ পৰা তুলি লৈ মুকুন্দ কাকতিয়ে লোৱাৰ পিছত ব্ৰিটিছৰ পুলিচে যেতিয়া মুকুন্দ কাকতিৰ বুকুত গুলি চলালে, তেতিয়াও কোনো পলাই যোৱা নাছিল। কাষত ৰৈ থকা ৰামপতি ৰাজখোৱাই সেই কংগ্ৰেছৰ পতাকা বুটলি লৈ গহপুৰ থানাৰ পিছফালেদি থানাৰ ওপৰত উঠি ব্ৰিটিছৰ পতাকা দলিয়াই দি কংগ্ৰেছৰ পতাকা উৰুৱাই দিছিল। বন্ধুসকল, সেই সংগ্ৰাম কাৰ স্বাৰ্থত হৈছিল? সেই সংগ্ৰাম কোনো ব্যক্তিৰ স্বাৰ্থত নহয়, সেই সংগ্ৰাম কোনো দলৰ স্বাৰ্থত নহয়। এটা জাতি, স্বাভিমানী জাতি, আত্মসন্মান থকা জাতি, ৰাজহাৰ পোন কৰি কথা ক'ব বিচৰা জাতি, মনৰ কথা খুলি ক'ব বিচৰা এটা জাতিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ সেই স্বাধীনতা সংগ্ৰামীসকলে নিজৰ বুকুৰ কেঁচা তেজেৰে অসম মাতৃৰ মজিয়া ধুৱাই দিছিল। আজি সেইখন কংগ্ৰেছ পতাকা এটাই পাৰ্থক্য, তেতিয়া আছিলে যঁতৰৰ চিন, এতিয়া ৰাষ্ট্ৰপতিৰ পতাকা। সেই পতাকাখনৰ জেগাত অশোক চিহ্ন লগোৱা হৈছে আৰু আমাৰ কংগ্ৰেছৰ পতাকাখনত আমি সেই কনকলতাৰ তেজ লগা যঁতৰৰ পতাকা থকা এই পতাকাখন আজিও জীয়াই ৰাখিছোঁ। আৰু মই অশোক শৰ্মা ডাঙৰীয়াকো আজি মই কম যে তেখেতৰ ৰাজনৈতিক জীৱনত আজি তেখেতে সেইখন পতাকাক হাতত ল'বলৈ আহিছে, যিখন পতাকা কেইদিন নলবাৰীৰ মুকুন্দ কাকতিয়ে হাতত ল'বৰ কাৰণে গুলি বুকুত পাতি লৈছিল। বন্ধুসকল, মই ভাল লাগিছে, নলবাৰী জিলা কংগ্ৰেছত যেতিয়া মই প্ৰথম সভাপতি হৈ আহিছিলোঁ, আজি প্ৰাক্তন সভাপতি আমাৰ ইয়াত বহি আছে, ইয়াতে আছিল, মই ৰাতিপুৱা আহোঁতে লগ পাইছোঁ। আমি কেইজনমান মানুহক লগ পাইছিলোঁ 21 চনত যেতিয়া মই আহিছিলোঁ। আজি মই গৌৰৱান্বিত যে নলবাৰী জিলা কংগ্ৰেছৰ বাতৰিত আজি আমাৰ সমৰ্থকসকলক আমি বহিবলৈ জেগা দিব পৰা নাই, থিয় হৈ পেলাই আমি সভাত ল'বলগীয়া হৈছে। এই যে পৰিৱৰ্তন, এই যে ৰাইজৰ যে কংগ্ৰেছৰ প্ৰতি আস্থা আৰু বিশ্বাস, ইয়াৰ মূল্যাংকন কৰিবলৈ আমাৰ দলৰ প্ৰতিগৰাকী নেতা আৰু কৰ্মীয়ে ইয়াক আমি উপলব্ধি কৰিব পাৰিব লাগিব। আৰু আমাৰ উপলব্ধি, আমাৰ চেতনা, চিন্তা চৰ্চা, আমাৰ কথা বতৰা আৰু কাৰ্যসূচীৰ ওপৰত অসমৰ কোটি কোটি লাখ লাখ মানুহে চকু ৰাখি আছে।
আজি অশোক শৰ্মা ডাঙৰীয়াৰ কথা মই জানো যে নলবাৰীৰ ঐতিহাসিক হৰি মন্দিৰত নেতৃত্ব দিবলৈ সুযোগ পোৱাটো এজন MLA-তকৈ বহুত ডাঙৰ কথা। এজন MLA বহুত মানুহ হ'ব পাৰে, বহুত মানুহ নহ'ব পাৰে, কিন্তু হৰি মন্দিৰৰ যি এক বিশাল আয়োজন, মই আহিছিলোঁ ভাৰতজোৰৰ যাত্ৰাৰ সময়ত ৰাতি 12টা বজাত লক্ষ লক্ষ মানুহৰ সমাগমত নেতৃত্ব লোৱা নলবাৰীৰ অশোক শৰ্মা ডাঙৰীয়াৰ এই যে আগমন, এয়া কেৱল এজন ব্যক্তিৰ আগমন নহয়, সমগ্ৰ দেশত দিল্লীৰ পৰা আমাৰ অসমলৈকে, কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈকে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত এক বিশাল মনস্তাত্ত্বিক পৰিৱৰ্তন দেশত আৰম্ভ হৈছে। সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীক শক্তিশালী কৰি দেশৰ গণতান্ত্ৰিক সাংবিধানিক প্ৰমূল্যক জীয়াই ৰাখিবৰ কাৰণে। আৰু সেই যুদ্ধখনত ৰাহুল গান্ধী ডাঙৰীয়াৰ হাতত হাত ধৰি এজন এজন সৈনিক আৰু সেনাপতি হিচাপে আমাৰ সকলোৰে দায়িত্ব আছে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ লাজ লাগে, এখন সংস্কৃতিবান, এখন স্বাভিমানী অসমৰ মুখ্যমন্ত্ৰীয়ে মঞ্চত নিজে নিজক পগলা কুকুৰ বুলি পেলাই ৰিজাইছে। লাজ লাগে ক'বলৈ যে মোৰ মুখ্যমন্ত্ৰী, যদি মই মুম্বাইলৈ যাওঁ, মই যদি কলিকতালৈ যাওঁ, মোক যদি সোধে যে আপোনাৰ মুখ্যমন্ত্ৰী কোন, আজি মই কি বুলি ক'ব লাগিব? মোৰ মুখ্যমন্ত্ৰীয়ে তেওঁক এই বুলি কয়। এই যে মানসিক স্খলন ঘটিছে, এই যে সাংস্কৃতিক যে অৱক্ষয় ঘটিছে, এই অৱক্ষয় মূৰ্ত বহিঃপ্ৰকাশ ঘটিছে অসমৰ মুখ্যমন্ত্ৰীৰ নিজৰ মুখত। আৰু সেই কথাবিলাক আমি সহজভাৱে ল'লে নহ'ব। আমাৰ মানুহে নিজকে নিজে এনেকে ঘোষণা কেতিয়া কৰে? এই কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি ইয়াৰ পৰিৱৰ্তন আৰু বিকল্পৰ কাৰণে শক্তিশালী মহাসংগ্ৰাম আমাৰ কংগ্ৰেছৰ নেতৃত্বত আমি গঢ়ি তুলিব লাগিব। আৰু এয়া অসমৰ মানুহে বিচাৰিছে। আৰু সেই সংগ্ৰামখনত আজি আগভাগ ল'বলৈ অহা মই অশোক শৰ্মা ডাঙৰীয়াক আদৰণি জনোৱাৰ লগতে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাম যে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াই আজি সভাত মুখ্য অতিথি হিচাপে ভাষণ ৰাখিব। আপোনালোকে শুনি ভাল পাব যে অসমৰ কেইবাগৰাকীও ছিনিয়ৰ IPS অফিচাৰ, ACS অফিচাৰ, বিজেপিৰ আৰু এজন প্ৰাক্তন বিধায়ক আজি আবেলি 3টা বজাত গুৱাহাটী ৰাজীৱ ভৱনত যোগদান কৰিব। মই নলবাৰী জিলা কংগ্ৰেছকো ধন্যবাদ দিম। আমি অসম কংগ্ৰেছে সিদ্ধান্ত লৈছো, আমাৰ সিদ্ধান্ত বিজেপিৰ লগত নিমিলে। বিজেপিয়ে মন গ'লে মানুহ আনিব পাৰে, মন গ'লে কাৰোবাক গতিয়াই উলিয়াই দিব পাৰে। তাৰ ৰাতিটোৰ ভিতৰত মানুহ গৈ মুখ্যমন্ত্ৰী হ'ব পাৰে, পুৰণা মানুহ চিপাই পঠাই উভালি বাৰান্দাত বহাই থ'ব পাৰে। আমাৰ দল তেনেকুৱা নহয়। আমাৰ দলত পুৰণা সন্মান থাকিব আৰু নতুনকো আমি আদৰি ল'বলৈ আমাৰ যি সংস্কৃতি, সেই সংস্কৃতিক আমি আজি আৰু শক্তিশালী কৰিছোঁ। আৰু আমি কি সিদ্ধান্ত লৈছোঁ যে আমাৰ দলত যোগদান চলিব, কিন্তু সেই যোগদানত সদায় আগভাগ ল'ব জিলা কংগ্ৰেছে। যিজন ব্যক্তি যিজন জিলাৰ পৰা আহিব, সেইখন জিলাৰ লগত আলোচনা সাপেক্ষে আমি অসম কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু আজি মই ভাল পাইছোঁ যে নলবাৰী জিলা কংগ্ৰেছত আমাৰ ৰাতুল পাটোৱাৰী, ৰাতুল কলিতা, প্ৰদ্যুৎ ভূঞাকে প্ৰমুখ কৰি আমাৰ মনোজ, APCC GS আমাৰ সকলোৱে আলোচনা কৰি আজি আমাৰ অশোক শৰ্মা ডাঙৰীয়াক আদৰণি জনাইছে। তাৰ মানে অৰ্থটো কি যে আচল যি নলবাৰী গৃহস্থ, তেওঁলোকে যেতিয়া আদৰি লয় আমাৰ কাৰণে সেইটো শান্তিৰ কথা হয়। আৰু মই অশোক শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আছে, নলবাৰীৰ ৰাইজৰ লগত আপোনাৰ মৰম চেনেহৰ সম্পৰ্ক আছে। সেই সম্পৰ্কৰ অভিজ্ঞতাৰে আহক আমি একেলগে মিলি অসমীয়া জাতিৰ স্বাৰ্থত 2024ত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰি জাতিক পুনৰ মুক্তি দিওঁ। এইখিনিকে কৈ গান্ধীজীকে প্ৰমুখ কৰি প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ চৰণত শতকোটি প্ৰণিপাত জনাই মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয় আই অসম। দৰ্শকসকল, ভিডিঅ'টি কেনে লাগিল জনাব, ভূপেন বৰাৰ ভাষণ কেনে লাগিল জনাব কমেণ্ট বক্সত। আজিলৈ এৰিছোঁ, ধন্যবাদ।